নমস্কাৰ, মই উমি পাণ্ডে বেকবেঞ্চাৰ্ছ এডুকেশ্যন পেজৰ তৰফৰ পৰা সকলোকে আজি এই লাইভ ছেশ্যনটোত স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে এজন বিশিষ্ট অতিথি প্ৰীতম আৰ শৰ্মা ছাৰ, যিজনে 2017 চনত 26 ৰেংক পাইছিল APSCত, আৰু আজি এই বিশেষ লাইভ ছেশ্যনটোত আমি তেওঁৰ পৰা APSC আৰু লগতে প্ৰশাসনিক সেৱাৰ লগত জড়িত যিমানবোৰ পৰীক্ষা আছে সকলোৰ বিষয়ে জানিবলৈ পাৰিম, ইয়াৰে আশা থাকিল। সৰ্বপ্ৰথম ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই লাইভ ছেশ্যনটোত। ধন্যবাদ, বহুত ধন্যবাদ। ছাৰ, আমি এই লাইভ ছেশ্যনটো আৰম্ভ কৰিম আৰু APSC বা UPSC বিষয়ে জানিবলৈ আগবাঢ়িম। তাৰ আগত মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। ছাৰ, আমি সৰুতে এখন ৰচনা লিখোঁ, এইম ইন লাইফ, সকলোৱে লিখে। ছাৰ, আপোনাৰ যোনটো এইম ইন লাইফ আছিল সৰুৰ পৰাই প্ৰশাসনিক বিষয় হোৱাৰ আছিলে নে? এইটো ক'ব গ'লে মই অকণমান বিস্তৃতভাৱে ক'ব লাগিব। যেতিয়া মই ক্লাছ 2 নে 3 এনেকুৱাত আছিলোঁ, আৰু তেতিয়া মানে ক্লাছ 2ৰ পৰা বছৰেকীয়া পৰীক্ষাটো দি মানে ক্লাছ 3ত উঠিছিলোঁ, তেতিয়া মই 2nd নে 3rd ৰেংক এনেকুৱা পাইছিলোঁ স্কুলত, আমাৰ প্ৰাইমাৰী স্কুলত। আৰু তেতিয়া সেইটোৰ কাৰণে মোক মানে প্ৰাইজ দিছিলে, আৰু প্ৰাইজ দিছিলে এখন কিতাপ আছিলে, একচুৱেলি নেতাজী সুভাষ চন্দ্ৰ বসুৰ কিতাপ আছিলে, জীৱনী, সৰু এখন বুকলেট। আৰু তেতিয়া সেইখন মই পঢ়িছিলোঁ আচলতে, আৰু সেইখন পঢ়ি মই মানে গম পাইছিলোঁ যে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বোলা কিবা এটা বস্তু আছিলে, মানে তেতিয়াৰ সময়ত ডিউৰিং ব্ৰিটিছ টাইম, আৰু তেতিয়াৰ সময়ত আছিলে প্ৰি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডত। চ' মই মানে খুব আগ্ৰহী হৈছিলোঁ যে এইটো কেনেকুৱা ধৰণৰ ছাৰ্ভিচ, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। সুভাষ চন্দ্ৰ বসুৱে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ কোৱালিফাই কৰিছিলে, আৰু তেতিয়া মই মানে ভাবিছিলোঁ যে এনেকুৱা অসমত বা ভাৰতত এনেকুৱা নিশ্চয় পৰীক্ষা থাকিব, কিন্তু ভাৰতৰ কথাটো মোৰ ইমান আইডিয়া নাছিলে তেতিয়া। কিন্তু অসমৰ ক্ষেত্ৰত মই মানে এনেকুৱা বলেৰো কিছুমান গাড়ী দেখিছিলোঁ আচলতে, যিবোৰত এনেকুৱা SGS অফিচাৰ বা BDO, ব্লক ডেভেলপমেণ্ট অফিচাৰ, তেওঁলোকে যায় সেইবোৰ গাড়ীত। চ' আমি এনেকুৱা পঢ়াশালীত যেতিয়া আছিলোঁ প্ৰাইমাৰী স্কুলত, আমাৰ গভ প্ৰাইমাৰী স্কুল আছিল, চ' মানে এনেকুৱা তেওঁলোকে কেতিয়াবা আহিছিল বা ৰাস্তাইদি যায়, আমি এনেকুৱা দেখোঁ। বা এবাৰ মই এনেকুৱা এটা অফিচত যোৱাটো, চেঞ্চাছৰ এনেকুৱা কিবা কামত মাহঁতৰ লগত, তেতিয়া এজন BDOক লগ পাইছিলোঁ, তেওঁৰ নাম আছিল বিষ্ণুজ্যোতি বৰুৱা। গতিকে মই এনেকুৱা ধৰণৰ মানুহবিলাকক চাই কিবা এটা ভাবিছিলোঁ যে এনেকুৱা ধৰণৰ হ'ব পাৰিলে বেয়া নহয় আৰু। কিন্তু তথাপি মই একদম SCS হ'ম বুলিয়ে আৰু মই সেই কথাটো যেতিয়া কিতাপখন পঢ়িছিলোঁ তেতিয়া মনত আছিল। ধৰি লওক 6 মাহ এবছৰ এনেকুৱা টাইপ মোৰ এটা মনত আছিলে, কিন্তু মই পিছত পাহৰি গ'লোঁ। পিছত মানে যেতিয়া মই আগবাঢ়িলোঁ আৰু ডাঙৰ হ'লোঁ অকণমান, তেতিয়া মানে চবেই ইঞ্জিনিয়াৰিং পঢ়ে, চ' মই ভাবিলোঁ যে মই ইঞ্জিনিয়াৰিং পঢ়িম, আৰু সেইটোৱে মোৰ মানে জীৱনৰ লক্ষ্য আছিল আৰু ক'ব। হয় ছাৰ। ছাৰ, আপুনি যোনটো সৰুতে দেখিছিল প্ৰশাসনিক বিষয়া এজন বা BDO অফিচাৰৰ কথা ক'লে আপুনি, এতিয়া আপুনি যিহেতু এজন SCS অফিচাৰ, ত' এই সপোনটোৰ মাজত আৰু বাস্তৱৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আপুনি সৰুতে যেনেকৈ ভাবিছিল? পাৰ্থক্য মানে সৰুতে অৱশ্যে মই ভবাখিনি মাজত ইমানো ডিপ থিংকিং এটা নাছিলে বাৰু। মই কেৱল দূৰৰ পৰা সেই বলেৰো গাড়ীখন দেখিছিলোঁ আচলতে, হোৱাইট বলেৰোখন। চ' এটা বলেৰো ড্ৰিমছ বুলি মানে এনেকুৱা এটা মাইণ্ডত আছিল যে বলেৰো গাড়ীখন মোৰ মানে ভাল লাগিছিল, আৰু মুঠৰ ওপৰত কিবা এটা বলেৰো গাড়ীখনৰ পৰা তেনেকুৱা এটা ওলাই আৰু অফিচাৰ। তেতিয়া মানে মোৰ সেইটো এটা সপোন আছিল, কিন্তু মোৰ ডিপ নলেজো নাছিল তেওঁলোকৰ কেনেকুৱা হ'ব কাম, কি হ'ব কাম। গতিকে এটা ডিফাৰেঞ্চটো নিশ্চয় এটা আছে। ইয়াতে আহি বহুত বেলেগ ধৰণৰ বস্তু পালোঁ, আৰু অকল গাড়ীয়ে নহয়, সেইটো এটা সৰুতে থকা এটা ফেণ্টাচি বুলি ক'ব পাৰি। সৰুকালত এনেকুৱা মানুহৰ ফেণ্টাচি থাকেই, যেনেকুৱা আমি ছুপাৰ হিৰ' হ'বলৈ মানে ইচ্ছা কৰোঁ বা এনেকুৱা টাইপৰ। গতিকে তেনেকুৱা ধৰণৰ কথা আৰু। গতিকে এটা বৃহৎ ডিফাৰেঞ্চটো আছে বাৰু, ইয়াতে ৰিয়েলিটিটো অকণমান বেলেগো হৈ যায় কথাবোৰ এনেকুৱা। আৰু অকল গাড়ীয়ে নহয়, মানে গাড়ীটো এটা জাষ্ট এটা মানে ফেণ্টাচি আৰু, বেলেগ একো নাছিল আৰু সেয়াই। ছাৰ, আপোনাৰ শৈক্ষিক দিশটো দেখিলে এইটো দেখা পোৱা যায় যে আপুনি এজন মেকানিকেল ইঞ্জিনিয়াৰ। ত' আপুনি এই মেকানিকেল ইঞ্জিনিয়াৰ
আপুনি এই মেকানিকেল ইঞ্জিনিয়াৰিং শেষ কৰাৰ পিছত কি APSC এক্সাম দিয়াটোৱে নিশ্চিত কৰিছিল নে কিবা বেলেগ লাইন চুজ কৰিছিল? মেকানিকেল ইঞ্জিনিয়াৰিং মই পাছ কৰিলোঁ 2013ত আৰু 13ত মই পাছ কৰিলোঁ ধৰি লওক জুলাই আগষ্ট এনেকুৱাত আমাৰ ৰিজাল্ট দিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। চ' পাছ কৰাৰ পিছতে মই একচুৱেলি যিখন আমাৰ চাংচাৰিত চিপেট আছে প্লাষ্টিক ইঞ্জিনিয়াৰিং কলেজ যিখন বুলি কওঁ আমি, মই তাতে সোমাইছিলোঁ 2-3 মাহমান আছিলোঁ তাতে আচলতে এটা ডিজাইনিঙৰ অট'কেড প্ৰই এইবোৰ ডিজাইনিঙৰ এটা কৰ্চ আছিলে। চ' মই সেই কৰ্চটো লৈছিলোঁ। সেইটো ফ্ৰী কৰ্চ আছিলে, মানে স্কলাৰশ্বিপ নিচিনা গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰাম আছিলে। চ' তাতে আমি হোষ্টেল চব ফ্ৰী আছিলে, এভৰিথিং ফ্ৰী। চ' তাতে মই সোমাই থাকোঁতেই আমাৰ যিখন কলেজৰ পৰা মই পাছ কৰিলোঁ, মই পাছ কৰা কলেজখন হৈছে GIMT, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি, আজাৰা ডিষ্ট্ৰিক্ট এইখন। চ' সেইখনতে এছিষ্টেণ্ট টিচিং ষ্টাফ বুলি এটা পোষ্ট ওলাইছিল একচুৱেলি। চ' তাতে মই এপ্লাই কৰিছিলোঁ। চ' তাতে মই এপ্লাই কৰি মই ইণ্টাৰভিউটো দিছিলোঁ, কিন্তু মই তাতে পোৱা নাছিলোঁ বাৰু। মানে মই কিবা কাৰণত ৰিজেক্ট হ'লোঁ আৰু তাতে মই নাপালোঁ। তাৰপিছত মানে মোৰ দাদাও অকণমান এইটো ক্ষেত্ৰত কৈছিল আৰু যে তইতো APSC বা এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰ, এইবোৰ দিব পাৰ। তেতিয়া মোৰ মাইণ্ডত ষ্ট্ৰাইক কৰিছিলে সৰুতে পঢ়া কিতাপখন সুভাষ চন্দ্ৰ বসুৰ যিখন বুকলেট আছিল, বা তেনেকুৱা মই ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ বিষয়ে গম পাইছিলোঁ, যিটো পিছত IAS হৈ গ'ল। গতিকে মই তেতিয়া ভাবিলোঁ মইতো এইবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰোঁ, এইবোৰ চাকৰিত মই মানে এতিয়া কোনো প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ কৰ্চটো কৰিলেও মই যে চাকৰি এটা পাম সেইটোৰ কোনো নিশ্চয়তা নাছিলে। গতিকে মই ভাবিলোঁ যে মই কিবা এটা ভাল কিবা এটাৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ। গতিকে তেনেকৈ মোৰ মানে এটা হেৰি হ'ল, এটা মানে মই ভাবিলোঁ যে মই এইবাৰ দিম। আৰু খুব লাকিলি এডভাৰটাইজমেণ্টো ওলাই গ'ল এটা নটিফিকেশ্যন এটা। এইটো ছেপ্টেম্বৰ মাহত ওলালে 2013ৰ, আৰু ডিচেম্বৰত এক্সামেই হ'ল। APSCৰ প্ৰথম প্ৰিলিমছ এক্সামটো 2013ৰ ডিচেম্বৰত দিছিল, 29 ডিচেম্বৰ চাগে। আৰু ফেব্ৰুৱাৰীত ৰিজাল্টটো দিলে আৰু পাছো কৰিলোঁ প্ৰিলিমছটো, সেয়াই আৰু। আপুনি শুনি আছেনে বাইদেউ? হয় হয় হয়, এই নেটৱৰ্কৰ অলপ ইছ্যু হৈছিলে। হয় ছাৰ, এই মাজৰ কথাখিনি অলপ শুনিব নোৱাৰিলোঁ, হ'লেও শেষলৈকে হয়তো মই সকলোখিনি শুনিছোঁ। ছাৰ, ত' মই আপোনাৰ এতিয়া নেক্সট প্ৰশ্নটোত আহিছোঁ। এই আমি যে টিভি চিনেমা মুভিজবিলাকত দেখিব পাওঁ IAS অফিচাৰ এজনৰ লাইফটো কিমান গ্লেমাৰাছ থাকে, আৰু মানে আমি সেইটো বহুতৰে যেনেকৈ ফেণ্টেচি হয় কি আমি APSC বা UPSCত এপিয়াৰ কৰিম, এই কোৱালিফাই কৰিলে আমাৰো লাইফটো ছেম হ'ব। আপুনি কি ভাবে? এতিয়াতো আপুনি এজন ACS অফিচাৰ, এইটো কিমানখিনি সেইখিনি কথা সঁচা? ইয়াৰ উত্তৰটো দিব গ'লে একেবাৰে কমপ্লিটলি মিছাও নহয়। গ্লেমাৰাছ ইন দ্য চেন্স আপোনাৰ যেতিয়া ডিউটি সময়ত থাকোঁ তেতিয়া আমি কিছুমান কাম মানে কৰিলে তেনেকুৱা লাগেও অকণমান, যে এটা ফিল আহে। কাৰণ কিছুমান আমাৰ লগত কিছুমান গভমেণ্টে আমাক কিছুমান বাই এক্ট আমাৰ কিছুমান পাৱাৰো আছে, আৰু সেইবোৰ দি এনেকুৱা কিছুমান কাম আপুনি কৰিব পাৰে যিবোৰে এনেই দেখাত সৰু যেন লাগিলেও কিছুমানৰ জীৱনত মানে সেইটো এটা ডাঙৰ প্ৰভাৱ এটা পেলাব পাৰে। ভালেই হওক বা বেয়াই হওক, মই কিছুমান ধৰি লওক আপোনাৰ যদি আমি এটা গভমেণ্ট এভিকশ্যন ড্ৰাইভৰ কথা কওঁ, তেনেকুৱা ধৰণৰ মই কথাবোৰ কৈছোঁ আৰু। চ' সেইফালৰ পৰা ডিউটিৰ সময়ত অকণমান গ্লেমাৰাছ কিবা এটা মানে নথকা বুলিও ক'ব নোৱাৰি, অকণমান এটা চাৰ্ম এটা আছে যেনো লাগে। কিন্তু সেই বুলি এনেকুৱা নহয় যে এইটো ফিল্ম ষ্টাৰ যেনেকুৱা আপোনালোকে দেখে চাউথ ইণ্ডিয়ান মুভি বা এনেকুৱা। চ' কমপ্লিটলি তেনেকুৱাটো একেবাৰেই নহয়, সেইটো মিছা কথা। আৰু আমি মানুহৰ লগত মিলি থাকিবই লাগিব, আমি মানুহক আল্টিমেটলি সেৱা কৰি আছোঁ, এইটো এটা ছাৰ্ভিচ হয়। সেইকাৰণে গভমেণ্ট চাকৰিটো মানে এইটো ছাৰ্ভিচ বুলিয়ে কয়, জব বুলি নকয় আৰু। চ' মুঠৰ ওপৰত এইটো এটা সেৱা, আৰু আমি মানুহৰ লগত মিলি মানুহৰ মানে হকে কাম কৰিব লাগিব। গতিকে সেইটো বস্তু যিকোনো হয়তো যেতিয়া নতুন থাকে তেতিয়া অকণমান এইটো এটা ফিল আহে, কিন্তু পিছত মানুহ সকলোৱে বুজি যায় যে আল্টিমেটলি আমি ছিষ্টেমটোৰ ভিতৰত থাকি ভাল কাম কৰি যাব লাগিব, সেয়াই আৰু। ছাৰ, আপোনাৰ এই বেকগ্ৰাউণ্ডটো ছায়েন্সৰ আছিল, আৰু আপুনি হঠাৎ APSC এক্সামত এপিয়াৰ হ'বলৈ নিশ্চিত কৰিলে।
বস্তুখিনি কিমান টান আছিল বা আপুনি কিমান বস্তুখিনি মিলাব লগা হৈছিল এই পৰিৱেশত খাপ খাবলৈ, কাৰণ ছায়েন্স আৰু আৰ্টছ ধৰিলে আপুনি UPSC বা APSCত এটা সামগ্ৰিকভাৱে থাকে বস্তুবোৰ, সকলো ফিল্ডৰ পৰা একলগ হৈ থাকে। ত' আপোনাৰ কিমান কষ্ট হৈছিল বা কিমান আপুনি তাত নিজৰ এফৰ্টছ লগাবলগীয়া হৈছিল বস্তুবোৰত? কষ্ট অকণমান নোহোৱা বুলি ক'লেও মিছা হ'ব, কাৰণ কি ছায়েন্সত আমি বেচিকেলি আপুনি ইঞ্জিনিয়াৰিং বা যদি যিয়ে নহওক আপুনি গ্ৰেজুৱেশ্যন য'তে ছায়েন্সত নকৰক, বেছিভাগ আমাৰ টেকনিকেল থাকে। আপুনি যদি কৰিলে ধৰি লওক ছাপ'জ কিবা এটা ইকুৱেশ্যন এটা আপুনি কৰিব লাগে, ইকুৱেশ্যনটোৰ পৰা কিবা এটা আনচাৰ ওলাব লাগে, বাট নিউমাৰিকেলছ আছে, ডিৰাইভেশ্যন থাকে, সেইবোৰ আমি কৰিলে আমি সম্পূৰ্ণ মাৰ্কছ পাই যাওঁ তাতে। এনেকুৱা ধৰণৰ আমাক 1-2 মাৰ্ক নাকাটে তাতে এনেকুৱা ধৰণৰ। কিন্তু যেতিয়া আৰ্টছ ৰিলেটেড বা এনেকুৱা এনালাইটিকেল ছাবজেক্টিভ আনচাৰ লিখিব লগা হয়, আৰু স্পেচিয়েলি য'ত মানে বিভিন্ন ধৰণৰ মতামত থাকিব পাৰে আৰু বা বিভিন্ন ধৰণৰ ফেক্টছো থাকে। এতিয়া আমাৰ পঢ়িব লাগিলে আমি বহুত ধৰণৰ আইন সেইবোৰৰ ৰেফাৰেঞ্চো দিব লগা হয় এটা ভাল আনচাৰ লিখিব হ'লে। গতিকে য়েছ, আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত এটা ভাল এটা কষ্ট এটা কৰিব লগা হৈছিল মোৰ, কাৰণ তেনেকুৱা ধৰণৰ আনচাৰ ৰাইটিঙৰ লগত মই জড়িত নাছিলোঁ। কিন্তু সেইটোত মোৰ অলপ হেল্প কৰিছে, মই অলপ সাহিত্যৰ অলপ ৰুচি ৰাখোঁ। সাহিত্য মানে মই অলপ কিতাপ পঢ়ি ভাল পাওঁ, বাহিৰা কিতাপ, অসমীয়া হওক বা ইংৰাজী হওক। গতিকে তেনেকুৱা ধৰণৰ কিতাপ পঢ়াৰ কাৰণে বা আৰু মই যিবিলাক নিউজ পেপাৰ পঢ়িছিলোঁ সেইবিলাকো এই ক্ষেত্ৰত বহুত হেল্প কৰিছিলে। চ' সেইটোৱে আৰু। হয় ছাৰ। ছাৰ, কমেণ্ট ছেকশ্যনৰ পৰা এটা প্ৰশ্ন আহিছে, APSC নিউ চিলেবাছৰ বিষয়ে সুধিব বিচাৰিছে ৰাহুল হালয়। আপুনি কিবা ক'ব বিচাৰিব নেকি আপোনাৰ নিজৰ আইডিয়াৰ পৰা? হয়, নতুন চিলেবাছখন মই যিমান দূৰ চাইছোঁ সেইখনত প্ৰিলিমছৰ যিটো পৰীক্ষা আছে, প্ৰিলিমছৰ পৰীক্ষাত একদম UPSCৰ দৰে হৈছে এতিয়া। এটা থাকিব আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1, মানে সেইখন যিখন আমাৰ GS পেপাৰ, আৰু তাত আপোনাৰ পলিটি, জিঅ'গ্ৰাফি, আপোনাৰ ইকনমিক্স চব থাকিব, কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ চব। আৰু GS পেপাৰ 2খন CSET বুলি এনে সাধাৰণ ভাষাত কোৱা হয়। CSET মানে এইটো চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট, তাতে মেথছ, ইংলিছ আৰু আপোনাৰ ৰিজনিং এইবোৰ থাকিব। গতিকে আৰু এতিয়াৰ পৰা নিগেটিভ মাৰ্কিঙো থাকিব APSC, যিটো UPSCত থাকে। গতিকে UPSCৰ কমপ্লিটলি ছেইম ষ্টাইল হৈ গৈছে। ছাৰৰ নেটৱৰ্ক প্ৰব্লেম হৈছে চাগে, অকণ সময় পাৰে ছাৰ নাইকিয়া হৈ গৈছে। আপোনালোকে প্ৰশ্নবোৰ কমেণ্ট ছেকশ্যনত দিব পাৰে। হয় ছাৰ। বাইদেউ একচুৱেলি ইয়াতে কানেক্টিভিটি ইছ্যু আছে। হয় হয় ছাৰ, নেটৱৰ্ক ইছ্যু। অ'কে ছাৰ, অ'কে, আপুনি হয় আপুনি কওক। হয় হয়, APSCৰ মই ক'লোৱে প্ৰিলিমছ আৰু মেইন যিটো প্ৰিলিমছ থাকে তাতে নিগেটিভ মাৰ্কিঙো থাকিব, আৰু যিখন CSET পেপাৰ হয় সেইখন কোৱালিফাইং পেপাৰ অকল। সেইখনত আপুনি 100ৰ ভিতৰত 90 মাৰ্কছ পায়ো একো লাভ নাই, 33% পাব লাগিব। তাৰপিছত নেক্সট আপোনাৰ মেইনছ আহিব। যদি আপুনি প্ৰিলিমছ কোৱালিফাই কৰে তেতিয়াহ'লে মেইনছত আপোনাৰ মেইনলি UPSCত 7+2 ষ্ট্ৰাকচাৰটো আছিলে, ইয়াতে 8+2 নিচিনা হৈ যাব। কাৰণ ইয়াতে GS পেপাৰ আগততো আমি অকল এখন পেপাৰ দিছিলোঁ জেনেৰেল ষ্টাডিজৰ, 300 মাৰ্কছ আছিল, কিন্তু এইবাৰ ইয়াতে GS পেপাৰ 5খন আহি যাব। চ' 5খনত আপোনাৰ GS পেপাৰ 1, 2, 3, 4, 5, আৰু GS পেপাৰ 1ত আপুনি জানে চিলেবাছবোৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী এনেকুৱা থাকে, 2ত থাকে পলিটি, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ এইবোৰ থাকে, আৰু 3ত ইকনমিক্স এইবোৰ থাকে, 4ত এথিক্স থাকে, আৰু 5ত আছাম ৰিলেটেড কুৱেশ্যনছ থাকিব, আছামৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী এইবোৰ ৰিলেটেড। আৰু বাকী অপশ্যনেল পেপাৰ এখন এইবাৰ থাকিব। আমি যিহেতু 2খন আছিলে, 2খনৰ আকৌ 4খন হৈ গৈছিলে, কাৰণ পেপাৰ 1, পেপাৰ 2 আছিলে, কিন্তু এইবাৰ অপশ্যনেল এখন থাকিব। আৰু তাৰপিছত আপোনাৰ অপশ্যনেল এখন থাকিব, আৰু সেইখনৰ 2টা পাৰ্টত থাকিব, 1, 2। তাৰপিছত আপোনাৰ কোৱালিফাইং পেপাৰ থাকিব, ইংলিছ আৰু আপোনাৰ আছামিজ বা যিকোনো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। সেইবিলাকত কিছুমান ৰিলেক্সেশ্যন দিছে ৰিচেণ্টলি, মই ইমান আপডেটেড নহয়, ধৰি লওক বৰাক ভেলীৰ কিবা কিবি এনেকুৱা ধৰণৰ কিছুমান দিছে। আৰু তাৰপিছত আপোনাৰ ৰচনাৰ কাৰণে
এছেৰ কাৰণে এখন পেপাৰ থাকে ফুল ফ্লেজেড এছে অনলি এছে থাকিব তাতে দুখনমান গতিকে মেইনলি এনেকুৱাই মেইনছৰ পিছত আপোনাৰ ইণ্টাৰভিউ আহিব ইণ্টাৰভিউটো জানি এইটো এটা পাৰ্চনেলিটি টেষ্ট মোক এইটো ভাইভ আৰু এটা সাক্ষাৎকাৰ হ'ব তাতে ছাৰ আপোনাক আৰু এইখিনিতে এটা প্ৰশ্ন কৰিব খুজিছোঁ আপুনি যিহেতু APSC প্ৰিপেৰেশ্যন কৰিছিল আপুনি UPSCত এপিয়াৰ কৰাৰ কেতিয়াবা ভাবিছিল নেকি UPSC এক্সামৰ কাৰণে বহা UPSCত মানে যিবাৰ মই APSCৰ মেইনছ ক্লিয়াৰ কৰিলোঁ মোৰ থাৰ্ড এটেম্পটত মেইনছ ক্লিয়াৰ হৈছিলে চ' সেইবাৰে আচলতে মোৰ UPSCৰ কাৰণে প্ৰিপেৰেশ্যনটো অকণমান ভাল আছিলে আৰু UPSCৰ এক্সামটো কিন্তু মানে ইণ্টাৰভিউৰ দুদিনমান আগত UPSCৰ প্ৰিলিমছ এক্সামটো আছিল চ' মই মানে ইমান ভালকৈ কনচেনট্ৰেট কৰিব নোৱাৰিলোঁ তাতে তাৰপিছত আৰু UPSC দিয়াৰ বিষয়ে মই ইমান ভালকৈ জোৰদাৰ প্ৰিপেৰেশ্যনো কৰা নাই চ' মানে সেইটোত মানে অকণমান ছাৰ্ভিচত আহি অকণমান মই মানে UPSCৰ কাৰণে ইমান ভালকৈ পঢ়া হোৱা নাই বাৰু সেইটোৱে আৰু হয় ছাৰ আপুনি কোচিং কৰিছিল নে ছাৰ কাৰণ আজিকালি মানুহে কয় কোচিং নহ'লে এই বহুত টাফ হয় এক্সামটো ক্ৰেক কৰা বহুত কম্পিটিটিভ এক্সাম হয় UPSC আৰু APSC হয় কোচিং মই কৰা নাছিলোঁ যিখিনি আছিল নিজে পঢ়িছিলোঁ আৰু যিবোৰ অনলাইন প্লেটফৰ্ম আছিলে কিছুমান আনএকাডেমি বা আপোনাৰ ইউটিউব কিছুমান চেনেল থাকে ভাল ভাল যেনেকুৱা ৰাজ্যসভা টিভি এইবোৰ বা কিছুমান এনেকুৱা ইউটিউবত থাকে প্ৰধানমন্ত্ৰী ছিৰিজ বা এনেকুৱা ধৰণৰ কিছুমান থাকে আপোনাৰ ষ্টাডি IQ এইবোৰ খুব ভালকৈ এইবোৰ চাইছিলোঁ আৰু প্লাছ নিউজ পেপাৰ এইবোৰতো আছিলে কিন্তু মই কোনো ধৰণৰ কোচিং ক্লাছৰুম কোচিং বা অনলাইন কোচিঙো কৰা নাছিলোঁ আৰু এটা কথা আপুনি সুধিলে যে কোচিংটো দৰকাৰী হয়নে নহয় য়েছ কোচিঙৰ পৰা ইনপুট পাব পাৰি কিন্তু মানে যিবোৰ মানুহে পঢ়ায় অকণমান হ'লেও এক্সপিৰিয়েঞ্চ হয় তেওঁলোকে চ' যেনেকৈ মই আনএকাডেমিৰ পৰা বেনিফিটেড হৈছিলোঁ তেনেকৈ মই ষ্টাডি IQৰ পৰা বেনিফিটেড হৈছিলোঁ চ' জাষ্ট লাইক তেনেকুৱা কোচিঙত নিশ্চয় তেওঁলোকে মেণ্টৰশ্বিপ কৰিলে অকণমান হেল্প হ'ব যেন মোৰ লাগে মানে সেইটো এটা হয় সেইটো মই চাগে ল'ব লাগিছিলে তেতিয়া বা দিল্লী গুচি যোৱাহেঁতেন অকণমান কিবা এটা ভাল হ'লহেঁতেন বা দিল্লী গুচি যোৱাহেঁতেন হয়তো UPSCৰ কাৰণে ভালকৈ লাগিলেহেঁতেন তেনেকুৱা আৰু কথাটো যদি পাৰে তেতিয়াহ'লে কোচিংটো লৈ লোৱাটো বেয়া নহয় আৰু আদাৰৱাইজ এনেও ক্ৰেক কৰিব পাৰি সেইটোৱে আৰু হয় ছাৰ ছাৰ কোনোবাই যদি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছে কোনটো সময় আটাইতকৈ বেষ্ট এই প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰাৰ সেইটো ক'ব গ'লে বেষ্ট সময় যদি মই আনচাৰ দিব যাওঁ তেতিয়াহ'লে মই এইটোৱে ক'ম যে হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যন কৰি থাকে আপোনাৰ 3 ইয়াৰ্ছৰ BA BSc আজিকালি অৱশ্যে 4 ইয়াৰ্ছ হ'ব যদি নিউ এডুকেশ্যন পলিচি মতে হয় সেইটো বাৰু পিছৰ কথা মানে এতিয়ালৈকে 3 ইয়াৰ্ছে আছে কাৰণে মই এইটো ক'লোঁ চ' আৰু যদি ইঞ্জিনিয়াৰিং কৰে বা মেডিকেল যদি আগৰ পৰাই মনোভাৱটো লৈছে যে মই এজন প্ৰশাসনিক বিষয়া হ'ম বা পুলিচ বিষয়া হ'ম তেতিয়াহ'লে নিশ্চয়কৈ হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছৰ ফেজটো বেষ্ট হয় মানে তাতে আপোনাৰ গ্ৰেজুৱেশ্যনৰ কৰ্চৰ লগত আপোনাৰ এই চিভিল ছাৰ্ভিচৰ মেটেৰিয়েলছবোৰ এইবোৰ চাই থাকিলে আৰু অকণমান আগতীয়াকৈ যদি সিদ্ধান্ত এটা লয় যে মই কোনখন অপশ্যনেল পেপাৰ দিম সেইবোৰ এনালাইচিছবোৰ কৰাটো বহুত দৰকাৰী কাৰণ কেতিয়াবা বহুত ক্ষেত্ৰত দেখা যায় বহুতে অপশ্যনেল পেপাৰ বাৰে বাৰে বদলাই থাকে আৰু কোৱালিফাইও নহয় এনেকুৱাও আছে বহুত উদাহৰণ যে অপশ্যনেল পেপাৰ চেঞ্জ কৰি কৰি তেওঁলোকে পায়ো যায় বাৰু মই UPSCত এনেকুৱা বহুত উদাহৰণ দেখিছোঁ গতিকে কিন্তু সেয়াই মানে যদি সিদ্ধান্তটো আগতে লোৱা হয় যেনেকুৱাকৈ আপোনালোকে এগৰাকী IAS অফিচাৰৰ বিষয়ে শুনিছে তেওঁ অল ইণ্ডিয়াৰ ভিতৰত টপ কৰিছিলে টিনা দাস বুলি তেওঁ হায়াৰ ছেকেণ্ডেৰীৰ পিছৰ পৰাই দিল্লীত তেওঁ কোচিঙে কৰিছিলে চ' তেনেকুৱা ধৰণৰ আগত থাকিলে এই 21 ইয়াৰ্ছতে এনেকুৱা কোৱালিফাই কৰাটো মানে কৰিব পাৰি আৰু তেতিয়া দেট ইজ পচিবল আদাৰৱাইজ আপুনি যিটো ষ্টেজতে থাকে যদি আপোনাৰ এটা আহ্বান আহে মনৰ পৰা কল মানে এটা আহে তেতিয়াহ'লে সেইটো ষ্টেজতে আৰম্ভ কৰি দিলেও কেতিয়াও লেট নহয় মই বহুত ইণ্টাৰভিউ এনেকুৱা কৰিছিলোঁ ছাকচেছফুল IAS মানে কেণ্ডিডেটৰ আৰু তেওঁলোকৰ বেকগ্ৰাউণ্ডটো এনেকুৱা নাছিল যে খুব ভাল মানে ধনী ঘৰৰ মানুহ পঢ়াৰ মানে অকল পঢ়ি থাকিলে হয় বা বেলেগ কাম কৰিব নালাগে এজন মই পাইছিলোঁ তেওঁ একচুৱেলি এটা NGO চলাইছিলে আৰু এট দ্য এজ অফ 30 তেওঁ মানে তেওঁ ভাবিলে তেওঁৰ একচুৱেলি তেওঁ বহুত কথাৰ পৰা অলপ বুজি উঠিলে যে যদি মই প্ৰশাসনিক ফিল্ডখনত যাওঁ তেতিয়া মোৰ ভাল হ'ব মই বেছি ভালকৈ কাম কৰিব পাৰিম এই NGOত কৰাতকৈ তেওঁ মানে সেইটো ভাবিলে চ' মানে সেইটো সময়তো তেওঁ অকল এবছৰ প্ৰিপেৰেশ্যন কৰি এট দ্য এজ অফ 31 হি কোৱালিফাইড ফৰ IAS UPSC ক্ৰেক কৰি দিছে
চ' এইটো পচিবল হয় তাৰমানে চ' আপুনি যোনটো ষ্টেজতে নাথাকে যদি এনেকুৱা মনৰ পৰা আহ্বানটো আহে তেতিয়াহ'লে প্ৰিপেয়াৰ কৰিব লাগে আৰু মই বহুত দেখিছোঁ ৰিচেণ্টলি কিছুমান মক ইণ্টাৰভিউ মই লৈ আছোঁ এইবাৰ যিবোৰ কেণ্ডিডেটে APSC দি আছে মানে APSC ইণ্টাৰভিউ দি আছে ভাইভা দি আছে চ' মই এনেকুৱা মানুহক পাইছোঁ যে ভাল ভাল IOCL বা ONGCৰ চাকৰি এৰিও তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছে APSC UPSCৰ কাৰণে হয় ছাৰ ইয়াত আমাৰ এজন দৰ্শকে কুৱেশ্যন কৰিছে প্ৰভুদ্ধ বৰঠাকুৰে হাউ মাছ ডিফাৰেঞ্চ ইজ দেয়াৰ বিটুইন UPSC এণ্ড APSC চিলেবাছ এতিয়া ডিফাৰেঞ্চ একো নাই এতিয়া ক'ব গ'লে APSCৰ চিলেবাছখন অকণমান অকণমান বেছি ফাষ্ট এতিয়াতো প্ৰথম কথা ডিফাৰেঞ্চটো নীল হৈ গ'ল আমাৰ সময়ত ডিফাৰেঞ্চ এটা আছিল ফাষ্ট ডিফাৰেঞ্চ এটা আছিল ক'ব গ'লে আমাৰ সময়ত ইজি আছিলে কাৰণ আমি GS পেপাৰ মেইনছত এখন লিখিছিলোঁ এতিয়া 5খন আহি গ'ল তাৰ তুলনাত 5 গুণ বেছি চ' এতিয়া ষ্ট্ৰেটেজিকেলি যেনেকুৱাকৈ UPSCৰ কাৰণে পঢ়ে তেনেকুৱাকৈ পঢ়িব লাগিব আৰু এতিয়া অকণমান ষ্ট্ৰেটেজিকেলি মানে সেইটো বেছি ষ্ট্ৰেটেজি মানে ভালকৈ ষ্ট্ৰেটেজিটো বনাব লাগিব এতিয়া মানে তেনেকুৱা ধৰণৰ এতিয়া একচুৱেলি ডিভাইড কৰা হ'ব তাৰমানে আগত আমি যেতিয়া দিছিলোঁ GS পেপাৰ তেতিয়া চববিলাক আহিছিল তাতে পলিটি হিষ্ট্ৰী আছাম হিষ্ট্ৰী চব আহিছিলে একেলগে মিক্স কিন্তু এতিয়া পাৰ্ট হৈ গ'ল এতিয়া পুৰা UPSC ষ্টাইলত তেনেকুৱাকৈ আহিব আনচাৰ ৰাইটিং প্ৰেক্টিছটো মাষ্ট মেইনছৰ কাৰণে আৰু এটা ডাঙৰ হাৰ্ডেল হৈছে যে প্ৰিলিমছটো এতিয়া চব হয়তো APSCৰ লেভেল অফ টাফনেছটো অকণমান ইয়াতকৈ UPSCতকৈ কম থাকিব যেন লাগে কাৰণ এইটো ষ্টেটৰ হয় চ' ইয়াতে অকণমান কম থাকিব যেন লাগে মোৰ আৰু কুৱেশ্যন ধৰি লওক UPSC আগৰ কুৱেশ্যনবিলাক চালে মোৰ মতে তাৰ পৰাও বহুত কিছু একেবাৰে হুবহু নাহিলেও বহুত কিছু মিল থাকিব যেন লাগে আৰু যিহেতু নতুন এইবাৰ যিটো ডিচেম্বৰ বা জানুৱাৰী যিটো প্ৰিলিমছ হ'ব সেইটো নতুন পেটাৰ্ণেৰে হ'ব গতিকে এতিয়া বিশেষ ডিফাৰেঞ্চ একো নাই APSC UPSCৰ মাজত ছাৰ লেংগুৱেজটো আপোনাৰ বাবে কেতিয়াবা অবষ্টেকল হৈছে নেকি মক ইণ্টাৰভিউতে হওক বা আপুনি যেতিয়া মেইনছ দিব বা প্ৰিলিমছ দিব UPSC হওক বা APSC হওক এক্সাম পেটাৰ্ণবোৰ এতিয়া ধৰিলে চেম হ'ব ধৰিব অলপ দিনৰ পিছত এই লেংগুৱেজৰ প্ৰব্লেমটো আমি আঁতৰাবলৈ কি কৰা উচিত লেংগুৱেজটো প্ৰথম কথা যে ইংৰাজীটো মই অসমীয়া মাধ্যমত পঢ়া আপ টু ক্লাছ 10 তাৰপিছত মই ছায়েন্সৰ কাৰণে ইংৰাজী মিডিয়াম লৈছিলোঁ আৰু কিন্তু ছায়েন্সত ইংৰাজী মিডিয়াম ল'লেও সিমান বেছি ভাষাৰ দৰকাৰ নাথাকে তাতে কাৰণ বেছিভাগ মেথমেটিকেল বা এনেকুৱা এক্সপ্ৰেশ্যন থাকে চ' আমি সেইটো মানে সেইটো ইমান বেছি ইংৰাজী তাৰ কাৰণে জনা হ'ব নালাগে মই লেংগুৱেজ বুলি কোৱাতে ইংৰাজী লেংগুৱেজটোৰ কথা মই ভাবি লৈছোঁ আৰু কৰি লৈছোঁ এতিয়া ছেকেণ্ড থিং মই যেতিয়া প্ৰথমবাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ তাৰ পিছৰ পৰাহে মোৰ মানে ভাৱটো আহিল যে মই এতিয়া নিউজ পেপাৰ পঢ়িবই লাগিব কাৰণ নিউজ পেপাৰ পঢ়িলে আপুনি যেনেকুৱাকৈ বহুত ধৰণৰ বিষয়ৰ ওপৰত আপোনাৰ এটা জ্ঞান বাঢ়ে সেইবোৰ আপুনি আয়ত্ব কৰিব পাৰে আৰু প্লাছ আপোনাৰ লেংগুৱেজটো তাতে কাৰণ কি তাতে বহুত আমি ভকেবুলাৰী পাওঁ মই আছাম ট্ৰিবিউনখন পঢ়িছিলোঁ খুব ভালকৈ আৰু কেতিয়াবা দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছো চাইছিলোঁ আৰু যেতিয়া নতুন ভকেবুলাৰী পাওঁ আৰু খুব বেছিকৈ পাইছিলোঁ তেতিয়া প্ৰথম অৱস্থাত মই একো নাজানিছিলোঁ মানে যিবোৰ অলপ ধৰণৰ টান ভকেবুলাৰী হয় সেইবোৰ মই লগে মই মোৰ এটা যিটো অনলাইন ডিক্সনাৰী হয় মানে অফলাইন ডিক্সনাৰী চৰি স্মাৰ্টফোনত থকা বা এনেকুৱা ফোনত আমি ইনষ্টল কৰিব পাৰোঁ সেই এপটোৰ যোগেদি ইংলিছ ডিক্সনাৰী এপটোৰ যোগেদিহে মই চাইছিলোঁ ডিক্সনাৰী মই খুলি কেনে এনেকৈ চোৱা নাছিলোঁ কাৰণ এইটো অলপ বেছি কষ্টকৰ হয় ত' মই এপটোৰ যোগেদি চাই এনেকৈ ৱৰ্ড মিনিংবোৰ মই লিখি লৈছিলোঁ বা লিখি নল'লেও কেতিয়াবা মনত ৰাখোঁ আৰু প্ৰায় সেইবোৰ ৰিপিটেডলি আহি থাকে মানে একেধৰণৰ ৱৰ্ড আপুনি যেতিয়া ডেইলি এনেকৈ 4 মাহ 5 মাহ 6 মাহ বা এবছৰ পঢ়িব পেপাৰখন তেতিয়া এডিটৰে যিবোৰ ৱৰ্ড লিখে বা ভাল ৰাইটাৰবোৰে যিবোৰ ৱৰ্ড লিখে প্ৰায় একেধৰণৰ সেইবোৰ ৰিকাৰিং হৈ থাকে চ' তেনেকুৱা সেইবোৰ মই পঢ়ি সেইবোৰ মই ইউজ কৰিব অলপ শিকিলোঁ মানে আপোনাৰ আনচাৰ ৰাইটিং আৰু অকণমান যিবোৰ স্পিকিংটো ডেভেলপ কৰাৰ কাৰণে সেইটো মোৰ হোম টাউনতে এটা ইংলিছ স্পিকিং এটা গ্ৰুপ আছিলে একচুৱেলি সেইটো আমাৰ এজন ইংলিছ টিচাৰ আছিল তেওঁ অৱশ্যে আমাৰ বাইদেউ শুনি আছেনে হয় শুনি আছোঁ মই অ'কে চৰি ফোন কল এটা আহি গৈছিলে ইংলিছ স্পিকিং এটা আমাৰ গ্ৰুপ আছিলে একচুৱেলি আমাৰ মোৰ টিউশ্যন ছাৰ এজনে ষ্টাৰ্ট কৰিছিলে তেওঁ SDO চিভিল অফিচত কৰ্মৰত বৰ্তমান নৰ্থ চালমাৰা তেওঁৱে কৰিছিলে গতিকে সেইটো গ্ৰুপত মই কেতিয়াবা গৈছিলোঁ সেইটোত আমি গোটেইখিনি কথা তাতে ইংলিছতে পাতিছিলোঁ আৰু তেনেকৈ আমাৰ এটা হেল্ডি ডিছকাশ্যন এটা হৈছিলে বিভিন্ন টপিকৰ ওপৰত এনেকুৱা ধৰণৰ
আৰু সেইটোৰ যোগেদি মই নিজকে অকণমান ঠিক কৰিছিলোঁ, কাৰণ ইংলিছ স্পিকিংটো অকণমান মোৰ কাৰণে এটা চেলেঞ্জ আছিলে সেইটোৱে। ছাৰ শুনিছেনে? হয় হয়, মই শুনি আছোঁ। ছাৰ, এই এটা প্ৰশ্ন থাকে, সকলোৰে এটা প্ৰশ্ন থাকে, ধৰিলে অসমীয়া বেকগ্ৰাউণ্ডৰ যিবিলাক ল'ৰা ছোৱালী আছে, ক্লাছ 10লৈকে অসমীয়াত পঢ়িছে, কিন্তু পিছত ধৰিলে ইংলিছ মিডিয়ামত তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰিছে, তেওঁলোকে যোনটো লিখাৰ ৰুচিটো ইংৰাজীত আহি যায়, কিন্তু যোনটো ফ্লুৱেণ্ট অসমীয়াটো তেওঁলোকে সলসলীয়াকৈ ক'ব পাৰে, ইংলিছটো নোৱাৰে। তো এতিয়া মানে বহুতৰে প্ৰশ্ন থাকে, কিবা এক্সামটো অসমীয়াত ইংলিছত দি ইণ্টাৰভিউটোত অসমীয়া ক'ব পাৰে নেকি, এনেকৈ বহুতৰে প্ৰশ্ন থাকে। এই কথাষাৰ বিষয়ে অলপ জনাব নেকি? হয়, প্ৰথম কথাই কৈছোঁ যে APSC ইণ্টাৰভিউ, যিটো মোৰ ইণ্টাৰভিউ হৈছিলে, সেইটো যদিও প্ৰথম অৱস্থাত চেয়াৰমেন ছাৰে, মানে ইণ্টাৰভিউ যিটো পেনেলিষ্টৰ চেয়াৰমেন, তেওঁৰ কথা কৈছোঁ, APSC চেয়াৰমেন মোৰ ইণ্টাৰভিউ বৰ্ডত নাছিলে। তো তেওঁ প্ৰথমতে ইংলিছত ষ্টাৰ্ট কৰিছিল যদিও পিছলৈ সেইটো গোটেইখিনি অসমীয়াতে হৈ গৈছিলে, আৰু গতিকে 80% মোৰ অসমীয়াতে মই কথাখিনি কৈছিলোঁ। তো ভালকৈ অসমীয়াত ক'লেও একো অসুবিধা নহয়, আপুনি যিহেতু অসমত যদি APSC দি আছে। আৰু ছেকেণ্ড থিং, UPSCত এইটো সুবিধা আছেই, যদি আপুনি কোনটো লেংগুৱেজত আপুনি তাতে ইণ্টাৰভিউত কথা ক'ব, সেইটো আগতীয়াকৈ তেওঁলোকক জনাব লাগে, আৰু সেইটোত জনালে তেওঁলোকে এজন ইণ্টাৰপ্ৰিটাৰ এজন থাকে, তেওঁ গোটেইখিনি কথা যিটো বৰ্ডে যদি বাই চান্স বৰ্ডে অসমীয়াতে ক'ব নোৱাৰিব বাৰু, তেওঁ গোটেইখিনি কথা ট্ৰান্সলেট কৰি দিব। গতিকে UPSCত এইটো সুবিধা থকা বুলি মোৰ নলেজত এটা আছে, মই বহুদিন আগতে পঢ়া যেন মোৰ মনত পৰে। গতিকে লেংগুৱেজটো কেতিয়াও বেৰিয়াৰ নহয় বুলিয়ে মই ভাবোঁ। আৰু প্লাছ যদি আপুনি প্ৰেক্টিছ কৰে, আৰু ইংৰাজীটো আমি যদি শুনি থাকোঁ, আমি যদি টক শ্ব'বিলাক শুনো, ভাল BBC বা এনেকুৱা ইংলিছ টক শ্ব' বা এনেকুৱা ধৰণৰ আমি ভাল কিছুমান শুনিলে আমি সেইটো ডেভেলপ কৰিব পাৰোঁ। সেইটো শুনাৰ লগত কিন্তু বহুত জড়িত হৈ থাকে, আৰু আমাৰ থিংকিঙৰ লগত বহুত জড়িত হৈ থাকে। আমি যদি কথাবোৰ, আমি যিকোনো মনৰ ভাৱটো ইংলিছতে ভাবোঁ, আমি সাধাৰণতে কথাবোৰ ভাবোঁ আমাৰ অসমীয়া বা মাতৃভাষাত ভাবোঁ, আমি একদম মাতৃভাষাত ভাবোঁ। আমাৰ যিটো আমি মনত যিবিলাক ভাবি থাকোঁ সেইবোৰ মাতৃভাষাত ভাবা হয়। গতিকে আমি যদি ইংলিছত সেইটো ভাবা ষ্টাৰ্ট কৰি দিওঁ, তেতিয়াহ'লে আমাৰ সেইটো ওলাই পৰিব, সেইটো ইংলিছতে আমি ক'ব পৰা হৈ যাম। আচ্ছা ছাৰ, এতিয়া যিসকল ষ্টুডেণ্ট আছে, এতিয়া ধৰিলে গ্ৰেজুৱেশ্যন কৰি আছে বা হায়াৰ ছেকেণ্ডেৰীত আছে, তেওঁলোকে এতিয়াৰ পৰাই যদি APSC বা UPSC প্ৰস্তুতি চলাব বিচাৰে, প্ৰথম ষ্টেপটো কি হ'ব লাগে তেওঁলোকৰ বাবে? মই ভাবোঁ তেওঁলোকে নিউজ পেপাৰ পঢ়িব লাগে। প্ৰথম ষ্টেপটো মই ভাবোঁ যে তেওঁলোকে খৰচি মাৰি নিউজ পেপাৰখন পঢ়া অভ্যাস এটা গঢ়ি তুলিব লাগে। আৰু নিউজ পেপাৰ মানে দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ, আছাম ট্ৰিবিউন, এনেকুৱা ধৰণৰ নিউজ পেপাৰ। আৰু নিউজ পেপাৰৰ কোনবোৰ আৰ্টিকেল বা হেৰি পঢ়িব লাগিব, সেইটো হৈছে এডিটৰিয়েল পেজটো, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট পেজ। তাৰপিছত আপোনাৰ যিটো বিজনেছ এণ্ড ইকনমি এনেকুৱা ধৰণৰ ছেকশ্যন থাকে, ইণ্ডাষ্ট্ৰি ৰিলেটেড বস্তু থাকে, সেইবোৰ পঢ়িব লাগে। যেতিয়া মই যেতিয়া অকণমান সৰু আছিলোঁ বা পঢ়ি থকা অৱস্থাত মই স্পৰ্টছটোহে চাইছিলোঁ প্ৰথমতে, আৰু তাৰপিছত এণ্টাৰটেইনমেণ্ট এইবিলাক চাইছিলোঁ। গতিকে সেইবিলাক চাই ইমান একো লাভ নাই। অকল মোৰ মানে স্পৰ্টছটোৱে হেল্প এটা কৰিছিল যে APSCৰ কিবা এখন এছে লিখোঁতে মই স্পৰ্টছ ৰিলেটেড কিবা লিখি দিছিলোঁ, সেইটোত অকণমান হেল্প কৰিছিল, কিন্তু আদাৰৱাইজ একো হেল্প নাই সেইটো। ছাৰ, এই প্ৰিপেৰেশ্যনৰ জাৰ্ণিটোত আপুনি কেতিয়াবা ডিম'টিভেটেড হৈছিল নেকি, বাদ দিওঁ আৰু নহ'ব মোৰ দ্বাৰা? হয়, ডিম'টিভেটেড বহুতবাৰ হৈছিলোঁ, কাৰণ মানে মই পাছ কৰিব পৰা নাছিলোঁ মেইনছ এক্সামটো। 3বাৰ যিহেতু মই মেইনছ দিছোঁ, 2বাৰেই মই ফেইল হৈছিলোঁ। চ' অবভিয়াছলি ফেইলাৰে এটা ডিম'টিভেশ্যন আনেই, এইটো এটা সাধাৰণ কথা। গতিকে মই সেই ফেইলাৰটোৰ পৰা বহুত ডিম'টিভেটেড হৈছিলোঁ। কিন্তু আকৌ ভাবিছিলোঁ যে বেলেগ, এতিয়া মই ইঞ্জিনিয়াৰিং যদিও কৰিছিলোঁ, ইঞ্জিনিয়াৰিং ফিল্ডখনত যোৱাৰ মোৰ ইমান এটা ইচ্ছা নাছিলে, বা এপ্টিটিউডো মোৰ ইমান নাছিল, মোৰ যোগ্যতাও ইমান নাছিলে বুলি মই ভাবোঁ। গতিকে যিহেতু ইঞ্জিনিয়াৰিঙৰ চাকৰিও বহুত দিছিলোঁ, আৰু সেইবোৰতো মই পোৱা নাছিলোঁ, গতিকে মই ভাবোঁ যে মই এইটো লাইনৰ কাৰণে ভাল, সেইটো এটা নিজৰ ওপৰত বিশ্বাস আছিলে যে কৰিলে এইটোতে কৰিম, পাৰিলে এইটোতে পাৰিম। গতিকে এনেকেই মই বাৰে বাৰে ট্ৰাইটো এনেকৈ কৰি আছিলোঁ। আৰু লাষ্ট টাইমত অকণমান মই ষ্ট্ৰেটেজি চেঞ্জ কৰিছিলোঁ, যেতিয়া মানুহ ফেইলাৰৰ পৰা আচলতে শিকিব লগা থাকে বহুত, যে ফেইলাৰ হ'লে আচলতে নিজক অকণমান চেল্ফ এনালাইচিছ বা চেল্ফ ক্ৰিটিচিজিম অকণমান কৰিব লাগে, যে কিয় হ'ল, কিহৰ কাৰণে হ'ল। লাষ্ট টাইম মই আনচাৰ ৰাইটিঙৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিলোঁ মেইনছত, সেইকাৰণে মেইনছটো মোৰ ক্লিয়াৰ হৈ গ'ল। চ'
চ' মানে এইটোৱে নিজৰ ছেল্ফ এনালাইচিছ নিজক বুজি পোৱাটো খুব দৰকাৰী প্ৰথম কথা আমি যদি নিজে ভাবি যে মই চব জানো বা মইতো ঠিকে আছোঁ তেতিয়াহ'লে আমি কেতিয়াও উই কেন নট ৰেক্টিফাই আৱাৰ ছেল্ফ আমি সদায় নিজক অকণমান এনালাইচিছ কৰি চাই সেইবোৰ শুধৰাব ট্ৰাই কৰিব লাগে চ' মই সেইটো ভাবোঁ যে লাষ্ট টাইম মই আনচাৰ ৰাইটিঙত বিশেষ গুৰুত্ব দিয়াৰ কাৰণে মই মেইনছটো পাছ কৰিলোঁ আচ্ছা ছাৰ আজিকালি এটা বহুত ধুনীয়া মাধ্যম আমাৰ ওচৰত এভেইলেবল আছে ইউটিউবত আমি বিভিন্ন ধৰণৰ মক ইণ্টাৰভিউ ছাৰ আকৌ গুচি গ'ল কিবা নেটৱৰ্কৰ ইছ্যু হৈছে চাগে অলপ সময় আমি ৱেইট কৰিম মই মানে ডিছকানেক্টেড হৈ গৈছিলোঁ হয় হয় ছাৰ ছাৰ তো মোৰ প্ৰশ্নটো আছিল ছাৰ শুনি পাইছেনে হয় হয় শুনি আছোঁ হয় হয় ছাৰ আজিকালি ইউটিউব বহুত ধুনীয়া এটা মাধ্যম এভেইলেবল হৈ আছে আমি নতুন বস্তু শিকিব পাৰোঁ বিভিন্ন চেনেলছবোৰ আছে UPSC বা APSC প্ৰিপেৰেশ্যনৰ কাৰণে তাত ছাৰ আমি মক ইণ্টাৰভিউবোৰ দেখা পাওঁ তাত মক ইণ্টাৰভিউবোৰত এনচাৰবোৰ বহুত নিউট্ৰেলভাৱে দিয়া হয় বা বহুত ডিপ্ল'মেটিকভাৱে এৰি দিয়া হয় ত' আপুনি কি ক'ব বিচাৰে সেইটোৰ বিষয়ে যদি পেনেলিষ্ট এজনে আপোনাক কুৱেশ্যন কৰে আপুনি এনচাৰটো কেনেকৈ দিয়া উচিত সেইটোত আমি এটা নিউট্ৰেলিটি থাকিব লাগে মানে আমি যদি এক্সট্ৰিম এণ্ডত গুচি যাব নালাগে চ' এক্সট্ৰিম এণ্ডত গ'লে একচুৱেলি আমাৰ এজ এ চিভিল চাৰ্ভেণ্ট বা আমি এজন প্ৰশাসনিক বিষয়া হিচাপে আমি কাম কৰিবলৈ অসমৰ্থ হ'ম যদি আমি এটা বায়াছনেছ আমাৰ মাইণ্ডত লৈয়ে ফুৰোঁ গতিকে সেইকাৰণে নিউট্ৰেলিটিৰ ওপৰত আমি যিবোৰ যদি আমি কাৰোবাৰ এডভাইচৰ ছাজেশ্যন যদি শুনো তেতিয়াহ'লে তাতেও শুনা যায় যে অকণমান আনচাৰটো নিউট্ৰেল হ'লে ভাল আৰু গতিকে আমি সেইটো এটা ভিউটো এটা মানে বেলেঞ্চ ভিউ হ'ব লাগে বেলেঞ্চ ভিউ এটা থাকিব লাগে আৰু সদায় যদি ক্ৰিটিচাইজো কৰোঁ আমি তেতিয়াহ'লে ৰিড্ৰেচেল এটা মেকানিজিম থাকিব লাগে আমি কি কৰিব পাৰোঁ সেইটো শুধৰাবৰ কাৰণে য়েছ গভৰ্ণমেণ্টৰ কিছুমান পলিচি ভুল হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় গতিকে এনেকুৱা আমি পলিচি অকল ক্ৰিটিচাইজ কৰি আমি ইণ্টাৰভিউত এৰি দিব নালাগিব যদি আমি ক্ৰিটিচাইজ কৰোঁ আমি ৰিড্ৰেচেল মেকানিজিম আমি চলিউশ্যন দিব লাগিব বিকজ আমি এটা পলিচি মেকিং লেভেল আমি তাতে যাম গতিকে আমাৰ সেইটো দক্ষতা আমাৰ থাকিব লাগিব গতিকে মই সেইটোৱে ভাবোঁ আৰু ছাৰ মেইনছ এক্সামৰ কাৰণে যোনটো এনচাৰ হয় আপুনি এনচাৰ ৰাইটিং নিজৰ নোটছ বনাইছিল নে ছাৰ কেনেকৈ মানে এই মেটেৰিয়েলবোৰ কালেক্ট কৰিছিল আৰু নোটছবোৰ কেনেকৈ লিখিছিল ছাৰ অলপ আমাক দিব নেকি আমাক নোটছবোৰ বিশেষকৈ মই যদি মোৰ অপশ্যনেল এটা আছিলে ছ'চিয়লজি চ' ছ'চিয়লজিৰ কাৰণে মই যিবোৰ ইগনো মেটেৰিয়েলছ আছে আৰু এটা অ'পেন ইউনিভাৰ্চিটি আছে মোৰ ঠিক নামটো এতিয়া মনত পৰা নাই সেইটোৰো মই মেটেৰিয়েলছবোৰ লৈ লৈছোঁ অনলাইন আৰু চব কোনো অফলাইন হাৰ্ড কপি নহয় চফ্ট কপি আৰু প্লাছ মোৰ এক্সটেণ্ডৰ ছ'চিয়লজিৰ কিতাপ আছিল বা বেলেগ বেলেগ বহুত যিবোৰ গাইড মানে পাণবজাৰত এভেইলেবল আছিল মই মানে কিতাপ বা মেটেৰিয়েলছ কিনোতে কোনো ধৰণৰ হেৰি কৰা নাছিলোঁ কোনো ধৰণৰ বাদ দিয়া নাছিলোঁ মানে চব কিনি লৈছিলোঁ কাৰণ কি মোৰ কচিং টচিং নাছিলে গতিকে আৰু কোনো এনেকুৱা এক্সপাৰ্ট মানুহৰ লগত মোৰ হেৰিও নাছিল ৰিলেশ্যনছ অকল মোৰ ভাল এজন মানুহৰ লগত আছিল তেওঁ হৈছে IRS বিষয়া ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ ডক্টৰ তেওঁ সত্যকাম দত্ত ছাৰ তেওঁৰ লগত মোৰ যোগাযোগ আছিল হোৱাটছএপৰ থ্ৰুদি চ' তেওঁ মোক কেতিয়াবা গাইডেঞ্চ দিছিলে ভাল ভাল গাইডেঞ্চ কিছুমান আদাৰৱাইজ মোৰ তেনেকুৱা ধৰণৰ কোনো এক্সপাৰ্টৰ লগত বা কানেকশ্যনো নাছিলে চ' মই নিজে এনেকুৱাকৈ নোটছ প্ৰিপেয়াৰ কৰিছিলোঁ শ্বৰ্ট নোটছ বেছি মই একচুৱেলি মই লাষ্ট যিবাৰ মেইনছ দিলোঁ সেইবাৰ মানে মোৰ ইমান এটা সময়ো নাছিল অনলি 2.5 months আছিল মই বেলেগ চাকৰি এটাত আছিলোঁ সেইটো চাকৰি ৰিজাইন দিছিলোঁ চ' মোৰ 2.5 months মেইনছৰ কাৰণে আছিলে আৰু সেইটোত মই সেই আনচাৰখিনি বনাইছিলোঁ ভালকৈ বিভিন্ন ধৰণৰ মেটেৰিয়েলছৰ পৰা এতিয়া অনলাইন এনেকুৱা ইগনো মেটেৰিয়েলছ বা হেৰি আৰু মই আনচাৰখিনি বেষ্ট বনাব ট্ৰাই কৰিছিলোঁ যেনেকুৱা ইণ্ট্ৰডাকশ্যন এটা আমি যদি যিখন আনচাৰ লিখোঁতে ইণ্ট্ৰ' এটা মই লিখিছিলোঁ অপশ্যনেলৰ ক্ষেত্ৰত সদায় মোৰ আনচাৰটো কোনো ধৰণৰ পইণ্ট ৱাইজ নাছিল মানে বুলেট পইণ্ট দি এনেকুৱা লিখা নাছিলোঁ পুৰা পেৰেগ্ৰাফ ৱাইজে লিখিছিলোঁ ইণ্ট্ৰ' বডি কনক্লুড এনেকুৱা টাইপৰে লিখিছিলোঁ চ' মই তাতে যিমান ভাল পাৰোঁ মানে যিমান ভালকৈ বনাব পাৰোঁ সিমান বনাব ট্ৰাই কৰিছিলোঁ আৰু ছ'চিয়লজিত মই কি কৰিছিলোঁ কাৰণ মই ছ'চিয়লজিত ফাৰ্ষ্ট আৰু ছেকেণ্ড টাইম বহুত কম মাৰ্কছ আছিলে চ' ছ'চিয়লজিত মই ইণ্ট্ৰ' যিটো আছিলে যিটো ভালকৈ বনাইছিলোঁ সেইটো মই ভালকৈ মনতো ৰাখিছিলোঁ ভালকৈ পঢ়িছিলোঁ যাতে মই সেইটোক ৰিপ্ৰডিউচ কৰিব পাৰোঁ একজেক্টলি কাৰণ কি মই ভাবিছিলোঁ যে ইণ্ট্ৰ'টো ভাল হ'বই লাগিব মোৰ মানে সেইটো ধাৰণা বহি গৈছিলে চ' মই তেনেকৈ পঢ়িলোঁ আৰু পিছৰ পৰা মই ক্লিয়াৰো হৈ গ'লোঁ সেইটোৱে আৰু হয়
ছাৰ ইয়াত আমাৰ ভিউৱাৰ এজনে জানিব বিচাৰিছে আপুনি NCERT বুক ষ্টাডি কৰিছিলে নেকি হাইস্কুল লেভেলৰ বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ? NCERTৰ প্ৰিপেৰেশ্যনৰ সময়ত মই অকল কেইখনমান চিলেক্টিভে কৰিছিলোঁ, মানে ক্লাছ 6 যেনেকুৱাকৈ পঢ়িব লাগে বা পঢ়ে মই তেনেকুৱাকৈ পঢ়া নাছিলোঁ। অকল 11-12 এনেকুৱা ছাবজেক্ট মই কিছুমান NCERTৰ ৰেফাৰ কৰিছিলোঁ। আৰু NCERT কিতাপবোৰ এইটো কথা হয়, এইটো মানে 100% শুদ্ধ যে NCERT কিতাপবোৰ পৰা আপুনি যিটো নলেজ পাব বা যিটো বেছ আপোনাৰ বনিব সেইটো বেলেগ হয়, সেইটো দৰকাৰী, খুবেই দৰকাৰী। বাইদেউ শুনি আছেনে? হয় হয়, এতিয়া শুনিছোঁ। অলপ নেটৱৰ্কটো ইছ্যু হৈ আছে। হয় network ছাৰ, problem। আমি জানিব বিচাৰিম আপুনি APSC হয় আমি জানিব বিচাৰিম ছাৰ APSC কোৱালিফাই কৰাৰ পিছত আপোনাৰ লাইফটো কেনেকৈ চেঞ্জ হৈ গৈছিল? কি নতুন নতুন চেঞ্জেছ আহিছিল আপোনাৰ লাইফত? চেঞ্জেছ মানে ডাঙৰ চেঞ্জেছটো এইটোৱে যে চেলাৰী ক্ৰেডিট হোৱা ষ্টাৰ্ট হ'ল। আপোনাৰ দৰমহাটো আহিলে, আনএমপ্লয়ড আছিলোঁ ধৰি লওক, গতিকে এমপ্লয়মেণ্ট এটা পালোঁ। সেইটো এটা ডাঙৰ মিডিল ক্লাছ ফেমিলিৰ মানুহৰ কাৰণে সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ তেতিয়া অকণমান লাইফষ্টাইলটো অলপ চেঞ্জ হ'বই আৰু বাৰু। তাৰপিছত ডাঙৰ চেঞ্জেছ সেইটোৱে আৰু, মানে তেতিয়া ছেল্ফ ডিপেণ্ডেণ্ট হ'লোঁ আৰু ইণ্ডিপেণ্ডেণ্ট হৈ গ'লোঁ তেতিয়া। দেউতাহঁতৰ পৰা তেতিয়া আৰু পইচা ল'ব লগা নহ'ল, সেইটোৱে আৰু কথা। হয় ছাৰ, আপোনাৰ মতে এই প্ৰিপেৰেশ্যনৰ যোনটো টাইম পিৰিয়ড থাকে, সেই টাইম পিৰিয়ডটোত কোনখিনি গুণ থকা এজন কেণ্ডিডেটৰ ভিতৰত মানে মানে কিছুমান গুণ থাকিবই লাগিব আপোনাৰ মতে ছাৰ? এটা হৈছে অনেষ্টি ইন টাৰ্মছ অফ যে আপুনি নিজকে মিছা কথা নকয়, মানে নিজকে আপুনি ফাঁকি নিদিয়ে, সেইটো এটা ডাঙৰ গুণ এটা মই ভাবোঁ। যে অনেষ্টি যদি নাথাকে, নট অনলি ইন কেছ অফ কৰাপশ্যন বা সেই এংগেলটোৰ ক্ষেত্ৰতে মই কোৱা নাই, এনেও যিকোনো আপুনি ধৰি লওক কিবা এটা পঢ়িছে, চ' আপুনি সেইটো পঢ়িছে আৰু ভালকৈ পঢ়িছে নাই সেইটো আপুনিহে জানে অকল। এনেই মই সেইটো কৰিছোঁ এনেকৈ কৈও বা বেলেগক হেৰি কৰিও লাভ নাই আপোনাৰ, কাৰণ আপুনি কিমান দূৰ ভালকৈ পঢ়িছে সেইটো আপুনি নিজেই জানে, এইটো হৈছে অনেষ্টি আপোনাৰ। চ' আৰু অনেষ্টিটো আপোনাৰ আফটাৰ কোৱালিফাইং দ্য এক্সাম আপুনি ছাৰ্ভিচত আহিও এইটো বহুত দৰকাৰী। তাৰপিছত আপোনাৰ আৰু এটা দৰকাৰী গুণ হৈছে ইভেণ্ট মেনেজমেণ্ট। মানে আপুনি এজ এ মেনেজাৰ আপুনি কেতিয়াবা কাম কৰিব লগা হৈ যায়, মানে মেনেজাৰ মানে কি আপুনি পাব্লিকক মেনেজ কৰিব লাগে, আপুনি অফিচ ষ্টাফক মেনেজ কৰিব লাগে। চ' আপোনাৰ মেনেজমেণ্টৰ এটা কোৱালিটি এটা খুব দৰকাৰী কোৱালিটি বুলি মই ভাবোঁ, কাৰণ ইয়াতে আহি আপুনি বহুত ধৰণৰ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন পাব, বা অফিচ ষ্টাফক আপুনি এজন লিডাৰ হয়, আপুনি ইউ হেভ টু গাইড দেম। চ' গতিকে আপুনি এজন মানে ইভেণ্ট মেনেজাৰ হিচাপেও আপুনি কাম কৰিব লাগিব, তেনেকুৱা ধৰণৰ। আৰু বেলেগ আপোনাৰ হাৰ্ড ৱৰ্কিং এইবিলাকতো থাকিবই লাগিব, কাৰণ আপুনি যেতিয়া ডিউৰিং ইলেকশ্যন বা ডিউৰিং ফ্লাড বা এনি আদাৰ ডিজাষ্টাৰ আপুনি বহুত ঘণ্টাই কাম কৰিব লাগিব, কেতিয়াবা শুবও নোৱাৰিব। চ' সেইটো হাৰ্ড ৱৰ্কিং আমাৰ এবিলিটি, যিটো আমি প্ৰিপাৰেশ্যনৰ সময়ত সাধাৰণতে চবৰে এটা গঢ়ি উঠে, তেনেকুৱা ধৰণৰ গুণ থাকিব লাগিব। ছাৰ, এই অল ইণ্ডিয়া ছাৰ, অল ইণ্ডিয়া লেভেলত যোনটো UPSC কোৱালিফাই কৰা কেণ্ডিডেটৰ সংখ্যা অসমৰ পৰা বহুত কম, ইয়াৰ মুখ্য কাৰণটো আপুনি কি বুলি ভাবে? মুখ্য কাৰণ ভাবোঁ এটা হৈছে হীন মান্যতা আছে আমাৰ মাজত। আমি নিজকে ইনফেৰিয়ৰ বুলি ভাবোঁ, বা আমি নিজকে সেই এক্সামটো বহুত উচ্চ খাপৰ কিবা এটা বুলি ভাবি লওঁ। আপুনি মানে মই এখন কিতাপ পঢ়িছিলোঁ, কিতাপখন হিন্দীত আছে আৰু হিন্দীতে পঢ়িছিলোঁ বাৰু, 12th ফেইল বুলি, এজন IPS বিষয়াই লিখিছে 12th ফেইল। এই কিতাপখন এখন খুবেই ভাল কিতাপ, মই ছাজেষ্ট কৰিব বিচাৰোঁ। মোকো মোৰ ফ্ৰেণ্ডে মানে ছাজেষ্ট কৰিছিলে। এই কিতাপখনত যিজন IPS বিষয়া আছিলে তেওঁ 12th ফেইল কৰিছিল, আৰু তেওঁ পিছত IPS হৈ গৈছিল। চ' আমাৰ ইয়াতে যদি কোনোবা 12th ফেইল কৰে আৰু সিটো লাইফৰ হেৰিয়ে বাদ দিব, সি পঢ়া শুনাই বাদ দি সি কেতিয়াও জীৱনত ডাঙৰ সপোন সি মানে বেয়া কামত লিপ্ত হ'ব পাৰে, বা সি বেলেগ ভাল কামো কৰিব পাৰে, আনডাউটেডলি বিজনেছ কৰিব পাৰে, কিবা কৰিব পাৰে, কিন্তু সি এনেকুৱা ধৰণৰ সপোন কেতিয়াও নেদেখিব। গতিকে আমি এটা বহুত হীন মান্যতাত ভুগো নেকি, আমি মানে আমাৰ এটা প্ৰব্লেম আছে। আৰু প্লাছ আমি কিছুমান বিষয়ে সজাগো নহয়। আমি UPSC বা APSCৰ যদিও আজিকালি অকণমান যদি জনা হৈছে ভাল কথা, কিন্তু আমাৰ যিবোৰ গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীখিনি আছে, মই এইটো বিশেষকৈ ভাবোঁ, এনে গুৱাহাটী বা আপুনি যোৰহাট বা এনেকুৱা ডিব্ৰুগড় এনেকুৱা ধৰণৰ চিটিৰ মানুহবোৰ অকণমান জানেই, বা তেওঁলোকৰ
বা যদি আপোনাৰ পেৰেণ্টছ আৰ্থিকভাৱে সবল মানে ঠিকে থাকে আৰু আৰ্থিক স্থিতিটো, তেতিয়া এইটো এটা থাকে। কিন্তু যিখিনি আমাৰ ইকনমিকেলি বেকৱাৰ্ড পুৱাৰ মাৰ্জিনেলাইজ ছেকশ্যন আছে, তেওঁলোকৰ পৰা এই এক্সামটো দিয়া খুব কমেই দেখা যায়, খুব কম দেখা যায়। আৰু দিলেও এটা তেওঁলোকৰ হেৰি থাকে যে আমি মাষ্টৰলৈ হৈ যাব, কিন্তু তেওঁলোকৰ হয়তো কেপেবিলিটি আছে, তেওঁলোকৰ এইটো দক্ষতাটো আছে, কিন্তু তেওঁলোকে নিদিয়ে আচলতে, এপিয়াৰ নহয়। এইটো এটা মই এটা মেইন কাৰণ বুলি ভাবোঁ আৰু। ছাৰ, প্ৰশাসনিক বিষয়া এজন মেণ্টেলি কিমান ষ্টেবল হ'ব লাগে গোটেইবোৰ চিটুৱেশ্যন হেণ্ডেল কৰিবলৈ, আপোনাৰ প্ৰফেচনেল লাইফ আৰু পাৰ্চনেল লাইফ একেলগে মেনেজ কৰি বেলেঞ্চ কৰি চলিবলৈ? এই ক্ষেত্ৰত অৱশ্যে মই মানে উত্তৰ দিয়াৰ কাৰণে সঠিক মানুহ হয়নে নহয় মই নিজে নাজানো, মানে কিমান দূৰ নিজে বেলেঞ্চ কৰিব পাৰিছোঁ এইটো মই নাজানো। আৰু য়েছ, মেণ্টেলি মানে বহুত ষ্টেবল হ'ব লাগে, তেতিয়াহ'লে আপোনাৰ চব ঠিকে থাকে, ভালকৈ চলি যায়। আৰু ষ্টেবল নহ'লেতো অসুবিধা হ'বই, পাৰ্চনেল লাইফ প্ৰফেচনেল লাইফত তেতিয়া প্ৰব্লেম আহি যাব। কিন্তু এইটো খুবেই দৰকাৰী আপুনি মানে স্থিতিটো ঠিক ৰখাৰ, কাৰণ আপুনি কামত ব্যস্ত থাকিব লগা হয়, বহুত ব্যস্ত থাকিব লগা হয়। আৰু তাৰপিছত আপোনাৰ যিবোৰ আপুনি কাম ভাল পায়, হবিৰ কাম হওক বা আপুনি তেনেকুৱা মানুহৰ লগত থাকি ভাল পায়, কথা কৈ ভাল পায়, গতিকে সেইবোৰ অলপ ছেক্ৰিফাইচ কৰিব লগা হৈ যায় বহু ক্ষেত্ৰত কামৰ কাৰণে। যিহেতু আপুনি পাব্লিক লাইফত আছে, আপোনাক যিকোনো সময়তে ফোন কৰিব পাৰে, আপোনাৰ পাব্লিকো ফোন কৰিব পাৰে, আপোনাৰ বছেও ফোন কৰিব পাৰে, DC, SDO বা এনি আদাৰ বছ। চ' তেনেকুৱা। ছাৰ, APSCৰ লগত জড়িত বহুত বিতৰ্ক আমি পাই থাকোঁ। এইবিলাক কথাই আপোনাৰ মনত কিবা প্ৰভাৱ পেলাইছিল নেকি? আপুনি ভাবিছিল নেকি যে মই এটা ৰং পাথ চুজ কৰিছোঁ বুলি? হয়, এই কুৱেশ্যনটো মাজে মাজে আহিছিলে, মানে যে মই বেলেগ কোনোবা লাইনত যদি ভালকৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে হয়তো মই পাই যাম, ইমান এইটোত মই কিয় চেষ্টা কৰি আছোঁ। কিন্তু আকৌ কেতিয়াবা নিজৰ মানে ক'ৰ কম্পিটেঞ্চি, নিজৰ ষ্ট্ৰেংথ যদি আপুনি জানে, নিজৰ ক'ত আপোনাৰ ষ্ট্ৰেংথ আছে, ক'ত উইকনেছ আছে, চ' নিজৰ ষ্ট্ৰং পইণ্টটো জানিলে সেইটো এটা সুবিধা হয়। চ' মানে মোৰ এইটো বিলিভ এটা আছিল যে মই কিজানি ভাল আনচাৰ লিখিব পাৰিম, আৰু মানে তেনেকুৱা ধৰণৰ এটা বিলিভ আছিলে। চ' সেইটোৰ কাৰণে মই মানে এই নিগেটিভ নিউজবোৰ বা যিবোৰ বিতৰ্ক হৈছে বা যিবোৰ সঁচাকেই হৈছে, সেইবোৰ বস্তুৰ পৰা মই মানে সেইবোৰ বস্তুক আওকাণ কৰি থাকিব পাৰিছিলোঁ, আৰু এটা হোপফুল এটা হেৰি আছিল। আৰু প্লাছ কিছুমান কিতাপে হেল্প কৰিছিল মোক। মই কেইটামান নন ফিকশ্যন আপোনাৰ কিতাপ পঢ়িছিলোঁ, আৰু ফিকশ্যন কিতাপো হয়। এনেকুৱা ধৰণৰ এখন আছে পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড, এই কিতাপখনে মোক যথেষ্ট হেল্প কৰিছে। আৰু এখন কিতাপ আছে দ্য এলকেমিষ্ট বুলি, এই দুখন কিতাপে মানে মোক বহুতখিনি হেল্প কৰিছিল এইটো মানে এইটো পথত আগবাঢ়ি যোৱাৰ কাৰণে। ছাৰ, আপোনাৰ লগত আজি কথা পাতি সঁচাকৈ বহুত ভাল লাগিল। হয়তো আমাৰ দৰ্শক আজি বহুতো উপনীত হ'ব ভৱিষ্যতত। আপুনি ইমান ভাল ভাল কথাখিনি ক'লে APSCৰ লগত জড়িত, আৰু আপুনি ইমান মূল্যৱান সময়খিনি আমাৰ লগত আজি ইয়াত আহি শ্বেয়াৰ কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এই বেক বেঞ্চাৰ্ছ এডুকেশ্যন টিমৰ ফালৰ পৰা। হয়, মোৰো ভাল লাগিলে, বহুত ধন্যবাদ, বহুত ধন্যবাদ। Okay. Okay, sir. Okay.